এই আজিতো মাৰাই নাই, আপুনিও দেখা পাইছে। মাৰে কেতিয়াবা নমাৰে। যদি না মাৰে যেতিয়াতো ভালে থাকে, নহ'লে যেতিয়া নমাৰে পূৰা ধূলি বালি হৈয়ে থাকে। ইয়াতে ল'ৰাকেইটাই সদায় এই যেনেকৈ গা ধুয়ে থাকে। গা ধুয়ে থাকে। আজি অহা নাই, নহ'লে ৰাতিপুৱা আহি কিনে ইয়াতে গা ধুৱেতো। ল'ৰা 3টা 4টা গা ধুয়ে থাকে। না কালিতো এটা মানুহ আহি কিনে, মানুহটো আহিছে এটা, কাক গালি পাৰিছে, মাৰা নাই, অকল গালি পাৰি কিনে গুচি গ'ল। মানা দিছে এটা কালিটো, নহ'লে আজি অহা নাই, নহয় সদায় আহে মানুহবিলাকতো। এই ল'ৰাবিলাকতো সৰু সৰু আহি কিনে গা ধুই কিনে গুচি যায়। ইয়াতে এখনতো বেৰিকেডো নাই। নাই নাই, ইয়াতেতো নাই। আমিও দেখা পাইছোঁ এটা ৰাস্তা পানী একেলগে সমান হৈ আছে ইয়াতে। এই দুটা বেছিতো পানী হৈছে অলপ। বেৰিকেড নাই, নাই নাই। খুব ধূলি বালি। ধূলি বালিতো হৈয়ে থাকে। পানী যেতিয়া মাৰে তেতিয়া ভাল, নমাৰিলে তেতিয়া বহুত ধূলি বালি হৈ থাকে। এইটো বহুত বিপদজনক। মানুহৰ জীৱনৰ লগত যিটো কোম্পানী ইনষ্ট্ৰাকশ্যন কৰি আছে, ইয়াৰে কাম কৰি আছে, তেখেতেতো মানুহৰ জীৱনৰ লগত হেতালি খেলি আছে। তাত বাহিৰে আৰু একো নাই। সাধাৰণ মানুহৰ যি অৱস্থা হৈ যায়, ৰাতি আকৌ ডাম্পাৰবিলাক, ইয়াৰ ওপৰত ধূলা, ইয়াৰ ওপৰত পানীৰ কোনো ব্যৱস্থা নাই, ইয়াৰ ওপৰত খোৱা পানী যিটো নলা আছিল সেইটো ইহঁতে ফাটি কিনে ফটাই দিছে। পানীও আমি বেলেগৰ পৰা আনিব লাগে। নেইবাৰ্ছ মই ইয়াৰে ওচৰত ঘৰ, কিমান যে ধূলা, কিমান যে অতি সহ্য এইখন ব্ৰিজ বনোৱাৰ পৰা পাইছোঁ। ইয়াতে আৰু বৰ্ণনা দি কেনে কাহিনী কৈ কেনে লাভ নাই দাদা। সাধাৰণ মানুহৰ কাৰণে ইয়াতে মানে জীয়াই থকা বহুত তাৰমানে নৰক যন্ত্ৰণাৰ নিচিনা হৈ গৈছে। এতিয়া পথৰ কাষত যিটো আচলতে ব্ৰিজৰ খুঁটা পুতিছে, তাত গাঁত আছিল। ছেফ ছাইডৰ কোনো যোনেই নাই ন ছাৰ। ইয়াতেতো ছেফ ছাইডৰ কোনো যোনে নাই। না বেৰিকেড আছে, না কিবা লাল ঠাণ্ডা আছে, না কিবা ইহঁতৰ গাইডলাইনছ আছে, না ইহঁতৰ ছিকিউৰিটি আছে। এভৰি ওৱান ইজ নীল। যিকোনো মুহূৰ্তত হ'ব পাৰে, যিকোনো মুহূৰ্ততে। মইতো ইয়াতে ৰাতি 24 ঘণ্টা থাকোঁ ষ্টাইল বজাৰত। মই দেখা পাই থাকোঁ ইনফেচ চকুৰ ওচৰত। আৰু ধূলিৰ কাৰণে আপুনি থাকিব নোৱাৰে, মইতো থাকিব নোৱাৰোঁ ইয়াতে। মানে মাস্ক নোহোৱাকৈ 1 মিনিটো মাস্ক নোহোৱাকৈতো বেলেগ কথা। আপুনি আধা ঘণ্টা থাকিলে আপুনি ধূলি দি ক'ত যাব ইয়াতে, মানে মানুহ চিনি নোপোৱা চিনি নোপোৱা হৈ যাব। চুলিবিলাক আপোনাৰ পকা মানে মৰা পাত যেন লাগিব।